প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত গাঁওসমূহ পথ নিৰ্মাণৰ বাবে চৰকাৰে আবণ্টন দি আহিছে। আৰু মই বৰ্তমান উপস্থিত છું শিৱসাগৰ নিমাইজানৰ পৰা হাইপৰ আলি সংযোগী পথটোত 5.1 কিলোমিটাৰ এই পথ নিৰ্মাণৰ বাবে আহিছিলে 1,80,00,000 টকাৰ অধিক পইচা আবণ্টন দিছিলে। আৰু এই ধন অপব্যৱহাৰ কৰা অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে। লোহিত চন্দ্ৰ গগৈ নামৰ এজন ঠিকাদাৰে এই পথ নিৰ্মাণ কৰিছিলে আৰু এই পথ নিৰ্মাণ কৰাত বিসংগতি হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আৰু এই ঠিকাদাৰৰ লগত বৰমূৰীয়াৰ ছত্ৰছায়াত এই কাম কৰিছিলে বুলিও অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে। এইটো নিমাইজান আমাৰ দৰিকাপাৰ নিমাইজান বুলি কয় মানে অঞ্চলটো। আৰু এইটো আপোনাৰ ৰাস্তা আপোনাৰ ধৰক নিমাইজানৰ পৰা এইটো হাইপৰ আলি বুলি কোৱা হয়। অপ টু 5.2 নেকি দৈৰ্ঘ্য। এইটো মানে কি হৈছে আপোনাৰ অলৰেডি দুবাৰ মেটেল আহিছিলে। আমি এনে জনামতে 2 লেয়াৰ মেটেল বুলি কৈছিলে, কিন্তু তেওঁলোকৰ মানে ক'ত ঠিকাদাৰ ধৰক ইয়াত 1 লেয়াৰ মেটেল মাৰিলে। অলৰেডি মানে আগত যিটো আপোনাৰ ধৰক মেটেল আছিলে সেইটোলৈ JCB খান্দিলে, অনামাতক দি দিলে আৰু নেক্সট মানে তেওঁলোকে মেটেল পেলালে। সেনেকে 2 লেয়াৰ মেটেল গ'ল। আৰু আপোনাৰ কাৰ্পেটিং কৰিলে এই যোৱা মঙলবাৰে নহয় তাৰ আগৰ পৰা কৰি আহিছিলে, লেকিন আমাৰ এইডোখৰ মানে কি আপোনাৰ মঙলবাৰে পালেহি। আৰু মঙলবাৰে তেওঁলোকে ৰাতি মানে মাৰি গুচি গৈছে এইডোখৰ। আমি মঙলবাৰে ধৰক ৰাতি যোৱাৰ পিছত আমি বুধবাৰে যেতিয়া দেখিছোঁ অলৰেডি মানে এটা চাইডে ধৰক একেবাৰে পাতলা মানে। আৰু তেওঁলোকৰ মানে ধৰক 2.5 বুলি কৈছে, কিন্তু আমাৰ হিচাপত মানে 2.5 নহয়। এতিয়া আমাৰ ধৰক আজি শনিবাৰ দিনত 5 দিনত অলৰেডি মানে আমি তেনেকে আঙুলিটো লগাই দিছো, ডাং খাই গুচি গৈছে মানে বখলকে এৰি গৈছে। আৰু আমি চাইছো তলত অকল মাটি, সেনেকুৱা ধৰণৰ মানে। এতিয়া দাবী মানে এনেকুৱা কথা যে তেওঁলোকে নেক্সট বাৰ ৰাস্তাটো আমাক ভাল কৰি দিব লাগে। আমাৰ অনুৰোধ সেইটোৱে। আৰু তেওঁলোকে ৰাস্তা ভাল নকৰে আমি কাম বন্ধ কৰিম এটা দিনৰ কাৰণে। জনোৱা আছিলে আমি ইয়াৰ মহৰীলৈও ফোন কৰিছিলোঁ, যিজন PW মহৰী তেওঁলৈও ফোন কৰিছিলোঁ আমি। ফোন কৰাৰ পিছত আৰু তেওঁৰ পৰা আমি নাম্বাৰটো লৈছিলোঁ ইঞ্জিনিয়াৰজনে ক'লে তোমাক কৰিম মোক ৰাস্তাটো। মই ক'লোঁ ৰাস্তাটো আপোনালোকে ভাল বনোৱা নাই, এবাৰ চাই যাওকহি। ক'লে যে মোক কৰিম। কি কাৰণে কৰিব মোক এবাৰ আহি তেওঁক চাওকহি, ৰাস্তাটো চাই যাওক আৰু মোকো কৰক। মোক তেওঁক সেইটোৱে কৈছোঁ। বিষয়াজনৰ নাম জানে নেকি? বিষয়াজনৰ নাম নাজানো, তেওঁ মোক কৈছে কৰিম ডাইৰেক্ট। ঠিকাদাৰ নামটো লোহিত চন্দ্ৰ গগৈ, তেওঁ আণ্ডাৰত কামটো কৰিছে। ঠিকাদাৰ লোহিত চন্দ্ৰ গগৈয়ে পথটো ভালদৰে নিৰ্মাণ নকৰা অভিযোগ উত্থাপন কৰিছে। আৰু লগতে এই গড় কাটনি বিভাগৰ যিসকল বিষয়ববীয়া আছে সেইসকল বিষয়ববীয়া ছত্ৰছায়াত এই কাম সম্পূৰ্ণ কৰিছিলে বুলিও অভিযোগ উত্থাপন কৰিছে ইয়াৰ স্থানীয় ৰাইজে। অনাগত দিনত লক্ষণীয় হ'ব বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিভাগীয় বিষয়াসকলৰ লগতে এই ঠিকাদাৰৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।